তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপাতি বিজয়ৰ তৰফৰ পৰা বিধানসভাৰ মজিয়াত এনেকুৱা এটা কথা উল্লেখ কৰা হয়, এনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ কৰা হয়, যিটো সিদ্ধান্তক লৈ তামিলনাডুত ব্যাপকভাৱে চৰ্চা আৰম্ভ হৈছে। তামিলনাডুৰ কৃষক, তামিলনাডুৰ জনতা, তামিলনাডুৰ সাধাৰণ ৰাইজ তথা প্ৰকৃতি প্ৰেমীসকলৰ কথা চিন্তা কৰি বিজয় চৰকাৰে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰায় ৫,০০০ একৰ ভূমিত এটা বিমানবন্দৰ নিৰ্মাণৰ বাবে পৰিকল্পনা কৰা হৈছে। কোৱা হৈছিল এই বিমানবন্দৰটোৱে তামিলনাডুৰ অৰ্থনীতি সলনি কৰি দিব, লোকসকলৰ জীৱন সলনি কৰি দিব, অৰ্থনৈতিক উন্নয়ন আহিব আৰু এই বিমানবন্দৰটো এক সৰ্ববৃহৎ বিমানবন্দৰ হিচাপে পৰিগণিত হ'ব। কিন্তু এই বিমানবন্দৰটো নিৰ্মাণৰ ক্ষেত্ৰত কৃষকসকলে প্ৰতিবাদ কৰিছিল। তেওঁলোকে কৈছিলে যে বিমানবন্দৰ নিৰ্মাণৰ নামত তেওঁলোকৰ কৃষিভূমি শেষ হৈ যাব, এই অঞ্চলটোত থকা ৱেটলেণ্ডবিলাক শেষ হৈ যাব, প্ৰকৃতি ধ্বংস হ'ব আৰু এই কথাখিনিৰ বাবে তেওঁলোকে দীঘলীয়া সময় ধৰি এই বিমানবন্দৰ নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে। অৱশ্যত বিজয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে যে তামিলনাডুৰ কৃষক, প্ৰকৃতিপ্ৰেমী এই লোকসকলৰ কথা চিন্তা কৰি এই বিমানবন্দৰ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়া হ'ল আৰু এই সমগ্ৰ প্ৰজেক্ট বিজয় চৰকাৰে বাতিল কৰি দিলে। বিজয় চৰকাৰে ক'ব বিচাৰিছে যে কেৱল উন্নয়ন কৰিলেই নহ'ব, এই উন্নয়নৰ ফলত যদি সাধাৰণ লোকসকলৰ ক্ষতি হয়, কৃষকে যদি মাটি হেৰুৱায়, পৰিৱেশ যদি বিনষ্ট হয়, সম্পূৰ্ণ অঞ্চলত যদি প্ৰকৃতি ধ্বংস হৈ যায়, তেতিয়াহ'লে তেনেকুৱা উন্নয়নৰ প্ৰয়োজন নাই। এই বিমানবন্দৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে DMK চৰকাৰৰ তৰফৰ পৰা। আজি কিছু সময়ৰ আগতে থালাপাতি বিজয় চৰকাৰৰ পৰা স্পষ্টভাৱে প্ৰকাশ কৰি দিয়া হৈছে যে প্ৰতিবাদকাৰী দল, সংগঠন, কৃষকৰ সিদ্ধান্ত মতে এই বিমানবন্দৰ নিৰ্মাণ কৰা নহয়। তাৰ পৰিৱৰ্তে আন এক স্থান নিৰ্বাচিত কৰা হ'ব, সেই নিৰ্বাচিত স্থানত তেওঁলোকে বিমানবন্দৰ নিৰ্মাণ কৰিব। যি সময়ত দেশৰ বিভিন্ন প্ৰান্তত চৰকাৰবিলাকে যুক্তি দিব বিচাৰে যে একমাত্ৰ উন্নয়নেই হৈছে একমাত্ৰ মূল চাবিকাঠি, উন্নয়নৰ বাবে আমি প্ৰকৃতি ধ্বংস কৰিব লাগিব, গছ কাটিব লাগিব, পাহাৰ খনন কৰিব লাগিব, কিয়নো উন্নয়নৰ বাহিৰে আমি আগুৱাই যাব নোৱাৰোঁ। সেই সময়তেই তামিলনাডুৰ চৰকাৰে কৈছে যে হয়, উন্নয়ন আমাক লাগে, কিন্তু তাৰ সমানে সমানে জনতাৰ কথা আমি শুনিব লাগিব, কৃষিভূমি ৰক্ষা কৰিব লাগিব, ৱেটলেণ্ড ৰক্ষা কৰিব লাগিব আৰু তাৰ বাবেই বিজয় চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল সিমানেই নহয়, তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা মহিলাসকলৰ বাবে এক অভিলাষী আঁচনি আছিলে, অভিলাষী আঁচনি এতিয়া নতুনকৈ এক্সটেণ্ড কৰা হৈছে। তামিলনাডুৰ যিকোনো প্ৰান্তত এতিয়া মহিলাসকলে চৰকাৰী বাছত তেওঁলোকে বিনামূলীয়াকৈ ভ্ৰমণ কৰিব পাৰিব। সেয়া লাগিলে চহৰৰ ভিতৰত চলা বাছেই হওক, নাইবা এখন জিলাৰ পৰা আন এখন জিলালৈ চলা বাছেই হওক। মহিলাসকলৰ ইনকমক লৈ কোনো কথা নাই, সকলো মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা, আনকি সাধাৰণ বাছ নহয়, AC বাছ, ডিলাক্স বাছ, ছুপাৰ AC বাছ, সকলোবিলাক বিনামূলীয়া হ'ব মহিলাসকলৰ বাবে। আৰু তাতোতকৈ ডাঙৰ কথা হৈছে যে তামিলনাডুৰ প্ৰায় 1 কোটিতকৈ অধিক জনতাই 3টাকৈ চিলিণ্ডাৰ বা LPG চিলিণ্ডাৰ তেওঁলোকে এতিয়া বিনামূলীয়াকৈ লাভ কৰিবলৈ সক্ষম হ'ব। এইদৰে বিজয় চৰকাৰে এটাৰ পিছত আনটাকৈ প্ৰতিশ্ৰুতি পূৰণ কৰিছে আৰু সেইবাবেই থালাপাতি বিজয় এগৰাকী সম্পূৰ্ণৰূপে পৃথক আৰু ব্যতিক্ৰমী তথা প্ৰগতিবাদী নেতা হিচাপে পৰিগণিত হৈছে। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। থালাপাতি বিজয়ক লৈ বিভিন্ন সময়ত যেতিয়া আলোচনা কৰা হয়, তেখেতক বিৰোধীয়ে সমালোচনা কৰি ক'ব বিচাৰে যে বিজয় পৰিপক্ক নহয়, বিজয় যিবিলাক সিদ্ধান্ত লয় সেইবিলাক জনতাৰ বাবে ভাল সিদ্ধান্ত নহয়। কিন্তু বিজয়ে এই কথাবিলাকক গুৰুত্ব দিয়া নাই, বৰঞ্চ সাধাৰণ জনতাৰ কথা আৰম্ভ কৰিছে। তামিলনাডুত থকা চেন্নাই বিমানবন্দৰ দেশৰ ভিতৰতে অন্যতম বিমানবন্দৰ, কিন্তু তামিলনাডুৰ নিচিনা এখন ৰাজ্য অতি দ্ৰুতগতিত উন্নয়ন কৰিছে আৰু এই উন্নয়নৰ লগত খাপ খুৱাই চলিবলৈ তেওঁলোকক আৰু বিমানবন্দৰৰ প্ৰয়োজন হৈছে। ইয়াৰ বাবে 2022 চনত সেই সময়ৰ DMK চৰকাৰে কাঞ্চিপুৰমৰ পেৰেন্দুৰত এটা বৃহৎ বিমানবন্দৰ নিৰ্মাণৰ বাবে সিদ্ধান্ত কৰিছিল। প্ৰায় ৫,০০০ একৰ ভূমিত এই বিমানবন্দৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল আৰু কোৱা হৈছিল যে এই বিমানবন্দৰ ভাৰতৰ বৃহতেই অন্যতম সৰ্ববৃহৎ বিমানবন্দৰ হ'ব আৰু ইয়াৰ ফলত তামিলনাডু অৰ্থনৈতিকভাৱে আগুৱাই যাব। 2022 চনৰ পৰা যেতিয়া এই প্ৰজেক্টৰ কাম আৰম্ভ হৈছিলে, তেতিয়া পেৰেন্দুৰত ইয়াক লৈ যথেষ্ট পৰিমাণে জনতাই প্ৰতিবাদ কৰে। তেওঁলোকে উল্লেখ কৰে যে এই অঞ্চলটো যথেষ্ট ফাৰ্টাইল ভূমি আছিলে, তাত কৃষিকাৰ্য যথেষ্ট ভাল হয় আৰু দীঘলীয়া সময় ধৰি খেতিয়কসকলে সেই অঞ্চলটোত খেতি কৰি আহিছিল। তেওঁলোকৰ যদি ভূমি অধিগ্ৰহণ কৰা হয়, তেওঁলোকৰ লাইভলিহুড সম্পূৰ্ণৰূপে নষ্ট হৈ যাব, তেওঁলোকে ভৱিষ্যতক লৈ পৰিকল্পনা কৰিব নোৱাৰে। কেৱল সিমানেই নহয়, সেই অঞ্চলটোত যথেষ্ট সংখ্যক ৱেটলেণ্ড আছিল, য'ত বিভিন্ন ধৰণৰ বনৰীয়া জীৱ জন্তু আহে, চৰাই চিৰিকটি আহে, পশু পক্ষী থাকে, অৰ্থাৎ প্ৰাকৃতিকভাৱেও সেই অঞ্চলটো যথেষ্ট চহকী আছিল। DMKৰ যেতিয়া চৰকাৰ আছিলে, তেওঁলোকে এই প্ৰতিবাদক গুৰুত্ব দিয়া নাছিলে, বৰঞ্চ 2025 পৰা ক্ষিপ্ৰতাৰে ইয়াৰ নিৰ্মাণৰ এক প্ৰকাৰৰ কাম আৰম্ভ কৰাৰ বাবে চিন্তা চৰ্চা কৰিছিল।
সেই সময়ত ইয়াক লৈ সেই অঞ্চলটোত ব্যাপকভাৱে প্ৰতিবাদ হৈছিল টিভিকে যেতিয়া গঠন কৰা হৈছিলে তাৰ পাছত থালাপতি বিজয় নিজে গৈ এই লোকসকলক সাক্ষাৎ কৰিছিল তেওঁলোকৰ সমস্যাৰ কথা বুজ লৈছিল আৰু যিসকল স্থানীয় লোকে ইয়াৰ বিৰুদ্ধে আন্দোলন কৰি আছিলে সেই আন্দোলনক তেওঁ সমৰ্থন আগবঢ়াইছিল আনকি এই লোকসকলক কৈছিল যদি মই চৰকাৰ গঠন কৰিব পাৰোঁ যদি মই মুখ্যমন্ত্ৰী হওঁ মই আপোনালোকে বিচৰা মতেই কাম অৱশেষত সেই কথাই সত্য প্ৰমাণিত হৈছে থালাপতি বিজয়ৰ তৰফৰ পৰা সোমবাৰে বৃহৎ ঘোষণা কৰা হয় বিধানসভাৰ মজিয়াত থালাপতি বিজয়ে উল্লেখ কৰে যে প্ৰয়ানদুৰত এই বিমানবন্দৰৰ প্ৰয়োজন নাই যিহেতু জনতাই বিচৰা নাই খেতিয়কসকলে বিচৰা নাই তেওঁলোকে ভূমি দিব বিচৰা নাই গতিকে এই বিমানবন্দৰ সম্পূৰ্ণৰূপে যে নিৰ্মাণ কাৰ্য স্থগিত কৰি দিয়া হয় অৰ্থাৎ থালাপতি বিজয়ৰ তৰফৰ পৰা কোৱা হ'ল যে একমাত্ৰ উন্নয়নৰ বাবে আপুনি গছ বন কাটিলেই নহ'ব কৃষি পথাৰ শেষ কৰি দিলেই নহ'ব পৰ্বত পাহাৰ খনন কৰিলেই নহ'ব তাৰ সমানে সমানে ছাষ্টেইনেবল ডেভেলপমেণ্ট কৰিব লাগিব থালাপতি বিজয়ে কৈছে যে বিমানবন্দৰ আমাক লাগে দ্বিতীয়টো বিমানবন্দৰ আমি নিৰ্মাণ কৰিম তাৰ বাবে এতিয়া অল্টাৰনেট মাটি চোৱা বা অল্টাৰনেট লেণ্ড চোৱা কামো তামিলনাডু চৰকাৰে বা বিজয় চৰকাৰে আৰম্ভ কৰে যি সময়ত বিভিন্ন সময়ত চৰকাৰবিলাকে এই কথাবিলাকক গুৰুত্ব নিদিয়ে প্ৰকৃতিক লৈ আন্দোলন কৰা লোকসকলক দেশদ্ৰোহী বুলি ক'ব বিচাৰে বেকৱাৰ্ড বুলি ক'ব বিচাৰে সেই সময়তে কিন্তু বিজয় চৰকাৰে সম্পূৰ্ণ বিপৰীত এখন ছবি দাঙি ধৰিছে আৰু সেইবাবেই আজি বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ সমগ্ৰ দেশত চৰ্চা চলিছে বিজয়ে ক'ব বিচাৰিছে যে ছাষ্টেইনেবল ডেভেলপমেণ্টহে আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ অৱশ্যে ডিএমকেৰ তৰফৰ পৰা বিজয় চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰি কোৱা হৈছে যে ইয়াৰ ফলত তামিলনাডু যথেষ্ট পৰিমাণে অৰ্থনৈতিকভাৱে পিছুৱাই যাব আৰু এই কাম তেওঁ ঠিক কৰা নাই আনকি বিজেপি ত্যাগ কৰা আনামালাই তৰফৰ পৰাও ইয়াক সমালোচনা কৰা হৈছে আৰু বিজয়ৰ সিদ্ধান্তক তেওঁ কটু ভাষাৰে সামাজিক মাধ্যমতো সমালোচনা কৰিছে এতিয়া আহিব বিচাৰিছোঁ থালাপতি বিজয়ৰ দ্বিতীয়টো সিদ্ধান্ত থালাপতি বিজয়ৰ তৰফৰ পৰা তামিলনাডুৰ যিসমূহ পৰিয়াল আছে বিশেষকৈ দৰিদ্ৰ পৰিয়াল আছে যিবিলাক পৰিয়ালৰ বাৰ্ষিক আয় 2.5 লাখ টকা বা তাতোতকৈ কম সেই পৰিয়ালবিলাকৰ বাবে বিজয় চৰকাৰে ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত অনুসৰি তামিলনাডুৰ পনাম উৎসৱৰ সময়ৰ পৰা এই পৰিয়ালবিলাকে বছৰি 3টাকৈ বিনামূলীয়াকৈ LPG চিলিণ্ডাৰ লাভ কৰিব অৰ্থাৎ এই 3টা LPG চিলিণ্ডাৰৰ টকা ডিবিটিৰ জৰিয়তে তেওঁলোকৰ একাউণ্টত জমা কৰি দিয়া ইয়াৰ ফলত এই পৰিয়ালসমূহে যথেষ্ট সকাহ পাব আৰু প্ৰায় 1 কোটিতকৈ অধিক পৰিয়াল এই সমগ্ৰ আঁচনিৰ ফলত উপকৃত হ'ব বিজয় চৰকাৰে সিদ্ধান্তক তামিলনাডুৰ জনতাই এতিয়া আদৰণি জনাইছে যি সময়ত চিলিণ্ডাৰৰ দাম বাঢ়িছে ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছে সাধাৰণ লোকৰ বাবে ৰন্ধন গেছ ক্ৰয় কৰাটো যথেষ্ট সমস্যা হৈ পৰিছে সেই সময়তে বিজয় চৰকাৰৰ তৰফৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল নিৰ্বাচনৰ আগতে বিজয় চৰকাৰৰ তৰফৰ পৰা প্ৰতিশ্ৰুতি দিয়া হৈছিলে কৈছিলে যে 6টাকৈ বিনামূলীয়া চিলিণ্ডাৰ তেওঁলোকে প্ৰদান কৰিব আৰু সেই আঁচনিয়ে আৰম্ভণি কৰিছে থালাপতি বিজয় কৈছে যে প্ৰথম অৱস্থাত আমি 3টা চিলিণ্ডাৰ দিছোঁ আৰু পাছৰ পৰ্যায়ত ইয়াক 6টা চিলিণ্ডাৰলৈ আমি বৃদ্ধি কৰাৰ চেষ্টা কৰিম অৰ্থাৎ বিজয় এটাৰ পিছত আনটাকৈ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দিশে অগ্ৰসৰ হৈছে আৰু সেই কাম কৰা আৰম্ভ কৰিছে 2027 চনৰ জানুৱাৰী মাহৰ পৰা এই আঁচনিৰ সুবিধা তামিলনাডুৰ এইসমূহ পৰিয়ালে লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ ফলত তামিলনাডুৰ জনতাৰ মাজত আজি যথেষ্ট উৎসাহ দেখিবলৈ পোৱা যায় তেওঁলোকে কৈছে যে বিজয়ে তেওঁলোকৰ কথা চিন্তা কৰি নিৰ্বাচনী প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিছে এইবাৰ আহিব বিচাৰিছোঁ থালাপতি বিজয়ৰ তৃতীয়টো সিদ্ধান্তৰ কথা তামিলনাডুত মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিজয়ে কৈছিল যে মহিলাসকলক তেওঁ সদায় গুৰুত্ব দি আহিছে মহিলাসকলৰ সুৰক্ষাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যাত্ৰা যাতে বিনামূলীয়াকৈ কৰিব পৰা যায় তাৰ বাবে গুৰুত্ব দি তামিলনাডুৰ চৰকাৰী বাছসমূহ তেওঁলোকৰ বাবে বিনামূলীয়া কৰি দিয়া হৈছে মহিলাসকলৰ আয় কিমান তেওঁলোক ধনী নে দুখীয়া তাৰ কোনো কথা নাই অৰ্থাৎ তামিলনাডুৰ যিকোনো মহিলাই বিনামূলীয়াকৈ চৰকাৰী বাছত যাত্ৰা কৰিব পাৰিব অৱশ্যে প্ৰথম অৱস্থাত এই যাত্ৰা বিজয় চৰকাৰৰ পৰা সাধাৰণ বাছসমূহৰ বাবেহে আছিল কিন্তু বিজয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ মজিয়াত জনালে যে এতিয়াৰে পৰা এচি বাছ ডিলাক্স বাছ নাইবা অত্যাধুনিক যিবিলাক তামিলনাডু ট্ৰান্সপৰ্টেশ্যনৰ বাছ আছে সকলো বাছতে মহিলাসকলে বিনামূলীয়াকৈ এটকাও নিদিয়াকৈ যাত্ৰা কৰিব পাৰিব এই সিদ্ধান্তৰ ফলত মহিলাসকল যথেষ্ট এতিয়া আনন্দিত হৈ পৰিছে মন কৰিবলগীয়া কথাটো হৈছে যে টিভিকেৰ লগত মহিলাসকলৰ যথেষ্ট সংখ্যক ভোট আছিলে সমৰ্থন আছিলে আৰু বিগত নিৰ্বাচনত তামিলনাডুৰ মহিলাই যথেষ্ট পৰিমাণে বিজয়ৰ দলক ভোট প্ৰদান কৰিছিল কিয়নো নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজয়ে কৈছিল যে তেওঁলোকক সুৰক্ষা দিয়াই নহয় তেওঁলোকৰ যিবিলাক দাবী আছিলে তেওঁলোকৰ উন্নয়নৰ বাবে যিবিলাক ব্যৱস্থা গ্ৰহণ কৰিব তেওঁ যদি মুখ্যমন্ত্ৰী হয় তেওঁলোকৰ যদি চৰকাৰ আহে এই কামবিলাক তেওঁলোকে সম্পূৰ্ণ কৰিব আৰু সেই কামেই থালাপতি বিজয়ৰ তৰফৰ পৰা সম্পূৰ্ণ কৰা হৈছে এইদৰে 24 ঘণ্টাৰ ভিতৰত 3টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি থালাপতি বিজয় এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে থালাপতি বিজয়ৰ এই 3টা সিদ্ধান্তক লৈ আপোনালোকে কি ভাবে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব